ধনশিৰি নৈত শোকাবহ ঘটনা গা ধুবলৈ গৈ সন্ধানহীন তিনি যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ বৃহস্পতিবাৰে ধনশিৰি নদীত গা ধুবলৈ গৈ সন্ধানহীন হয় সৰু পথাৰৰ তিনিজনকৈ যুৱক সৰুপথাৰ নগৰৰ পদুমণি ৰঙাগৰা ঘাটত সংঘটিত হয় এই ভয়াবহ আৰু শোকাবহ ঘটনাটি সৰুপথাৰৰ 9জনকৈ যুৱক ৰঙাগৰা ঘাটত গা ধুবলৈ গৈছিল গা ধুই থকা অৱস্থাত যুৱক কেইজনৰ মাজৰে মোস্তাক আলী জায়দ খান আৰু সন্দীপ মাহাতো নামৰ তিনিজনকৈ যুৱক সন্ধানহীন হয় বৃহস্পতিবাৰে বিয়লি সৰুপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু কিছু সময়ৰ পিছত SDRF দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় বৃহস্পতিবাৰে প্ৰায় সন্ধিয়াৰ ভাগত স্থানীয় লোকে সন্দীপ মাহাতো নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আনহাতে আজি পুৱা প্ৰায় 10:30 পদুমণি পাৰঘাটত মোস্তাক আলী নামৰ আন এজন যুৱকৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰাত মৃতদেহটো উদ্ধাৰ কৰে ইফালে জায়দ খান নামৰ যুৱকজনৰ এতিয়াও কোনো সন্ধান পোৱা নাই কাইলে 8টামান বজাত হৈছিলে ঘটনাটো কি হৈছিলে বগিটা গা ধুবলৈ আহি পিনে মানে তিনিটা ল'ৰা আপোনাৰ সন্ধানহীন হ'ল পানীত পৰি এটাৰ নাম আছিলে আপোনাৰ মোস্তাক আলী আৰু এটা নাম আছিলে জায়েদ খান আৰু এজনৰ নাম আছিল যিজনে বচাবলৈ গৈছিলে তেওঁৰ নাম আছিলে সন্দীপ মাহাতো এতিয়া উদ্ধাৰ হ'ল নাই তেওঁৰ বডিটো উদ্ধাৰ হ'ল ডেড বডিটো তেওঁৰ নাম হ'ল সন্দীপ মাহাতো আৰু এতিয়া যিটো বডি পাইছে তেওঁৰ নাম হ'ল মোস্তাক আলী আৰু এজন পোৱা নাই তেওঁৰ নাম হ'ল জায়েদ খান পানী প্ৰায় আপোনাৰ হেতুটো আপোনাৰ য'ত সোমাইছিলে তাহাঁতি 10 ফুট বেছি আছিলে 15 ফুট মানে 20 ফুট ওচৰা-ওচৰি আছিলে অকণমান তল গৈ পেলাই আপোনাৰ মিনিমাম ভালেমানখিনি তল গ'ল অকণমান তল গৈ পেলাই সেইফালে অকণমান বামেই আছিলে তাত মানে আপোনাৰ 8-10 ফুটৰ ওচৰা-ওচৰি ঘটনাটো আপোনালোকৰ ঘৰৰ ওচৰতে নেকি অকণমান ওচৰতে আৰু আমাৰ খেতি কেতিয়া গম পালে আমি প্ৰায় আধা ঘণ্টামানৰ পিছত গম পাইছোঁ মানে তাতে এতিয়া ডুব যোৱাৰ পিছতহে গম পাইছোঁ চিঞৰ বাখৰ আপোনাৰ লগালগ গৈছে গৈছোঁ এই ডুবা জগাৰ পৰা আপোনাৰ মিনিমাম পাইছে ভালেমান এই ইয়াৰ পৰা ৰাস্তা ইমান দূৰমান তলতে গৈছে আৰু 100 মিটাৰমান 100 মিটাৰমান হৈ যাব সৰুপথাৰৰ পৰা মন্তু শৰ্মা দৈনিক অগ্ৰদূত ডিজিটেল